Good morning to all of you. আজি আমি ঠিক আপোনালোকে দেখাৰ দৰে SLRC 2022 চনৰ মানে যোৱা এডিআৰই পৰীক্ষা আমি 4th গ্ৰেডৰ পেপাৰখনৰ বিষয়ে আলোচনা কৰিব লৈছো মোক বহুতে কমেন্ট কৰি আছে যে স্যাৰ যোৱা বছৰৰ দৰে কোৱেশ্চন প্যাটাৰ্নটো লৈ আনক যে যোৱা বছৰৰ দৰে আপুনি ইংলিশৰ কোৱেশ্চনছ বিলাক সলভ কৰিব ট্ৰাই কৰক সো আমি চাওচোন এবাৰ কি আছিল নো যোৱা বছৰৰ পেপাৰখনত 4th গ্ৰেডৰ যিখন পেপাৰ আছিল সো সেই 4th গ্ৰেডৰ পেপাৰখনৰ ৰেফাৰেন্সতে আমি আজিৰ পৰা কি হয় গোটেইখিনি ক্লাস কৰি যাম ঠিক আছে সো আমি আজি আৰম্ভ কৰিছো আমাৰ ক্লাসটোৰ প্ৰথমটো কোৱেশ্চন সো যোৱা বছৰৰ পেপাৰখনত কি আছিল যোৱা বছৰ পেপাৰখনত থকা প্ৰথমটো কোৱেশ্চন হল যে ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত ভিক্টোৰিয়া মেমৰিয়েল নামৰ যেটো মনুমেন্ট আছে যেটো মানে ঘৰ আছে বা যেটো তোমাৰ ব্ৰিটিছৰ দিনতে বনোৱা এটা মাৰ্বলৰ দ্বাৰা বনোৱা এটা কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নটো ক'ত আছে এই কীৰ্তিচিহ্নটো আছে তোমাৰ কলকাতাত আছে ঠিক আছে না এই কীৰ্তিচিহ্ন ক'ত আছে কলকাতাত আছে দা ভিক্টোৰিয়া মেমৰিয়েল ইজ সিচুৱেটেড ইন কলকাতা ঠিক আছে এটো তোমাৰ কোনে বনাইছিলে কলকাতাত তোমাৰ এই ভিক্টোৰিয়া মেমৰিয়েলটো বনাইছিলে মাৰ্বল পাথৰৰ দ্বাৰা বনোৱা হৈছিল ব্ৰিটিছৰ দ্বাৰা বনোৱা হৈছিল 1906 ৰ পৰা 1921 ৰ ভিতৰত ঠিক আছে 1906 ৰ পৰা 1921 ৰ ভিতৰত ব্ৰিটিছৰ দ্বাৰা বনোৱা হৈছিল কিৰে মাৰ্বল পাথৰ ইউজ কৰিবলৈ হয়নে মাৰ্বল দি প্লাই ইউজ কৰিছিল ই এটা মনুমেন্ট হয় ই এটা কীৰ্তিচিহ্ন হয় ঠিক আছে সো কুইন ভিক্টোৰিয়া স্মৃতিত ইয়াক বনোৱা হৈছিল ঠিক আছে না এটা কোৱেশ্চন আমাৰ কমপ্লিট সেকেন্ড কোৱেশ্চনটো হোমৱৰ্ক হিচাপে ৰাখিম সেকেন্ড কোৱেশ্চনটো হোমৱৰ্ক দিম কাৰণ এটো একেবাৰে ইজি হয় কোৱেশ্চনটো কাৰণ সকলোৱে জানো আমি যে প্ৰশ্নটো হ'ল যে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে এইটো কমেন্টত মোক দিব লাগিব যে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে ঠিক আছে না এইটো এটা সাধাৰণ প্ৰশ্ন এটা মই এটা হোমৱৰ্ক হিচাপে ৰাখিছো মোক কমেন্টত দিব লাগিব নেক্সট কোৱেশ্চনটো হৈ গ'ল এইটো থাৰ্ড কোৱেশ্চনটো হ'ল যে ডিসেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোন গৰাকী ব্যক্তিক মানে প্ৰদান কৰা হৈছিল 2021 চনৰ অসম বৈভৱ বঁটা ঠিক আছে নে কি কৈছে যে হু ওয়াজ দা এৱাৰ্ডেড দা আসাম বৈভৱ এৱাৰ্ড ইন ডিসেম্বৰ 2021 আমি সকলোৱে জানো যে 2021 চনৰ অসম বৈভৱ মানে অসম বৈভৱ বঁটা কাক দিয়া হৈছিল ৰতন টাটাক দিয়া হৈছিল ঠিক আছে কিয় দিয়া হৈছিল তেওঁ অসমৰ কাৰণে কেন্সাৰ কেয়াৰৰ ক্ষেত্ৰত বহুতখিনি তেওঁ কন্ট্ৰিবিউশন আছে তেওঁ এক্সিলেন্ট কন্ট্ৰিবিউশন বা এক্সেপশনাল কন্ট্ৰিবিউশনৰ কাৰণে ৰতন টাটাক 2021 চনত অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল 2022 চনত ইয়াক কাক দিয়া হৈছিল ডক্টৰ তপন শইকীয়াক দিয়া হৈছিল আৰু 2024 চনত ইয়াক ৰঞ্জন গগৈক দিয়া হৈছিল হেতু আমি ইয়াৰ লগতে ৰাখিব লাগিব মনত ঠিক আছে নে সো থাৰ্ড কোৱেশ্চন হৈ গ'ল যে হু ওয়াজ এৱাৰ্ডেড দা আসাম বৈভৱ এৱাৰ্ড ইন ডিসেম্বৰ 2021 ৰতন টাটাক এই বঁটা দিয়া হৈছিল আৰু 2022 চনত কাক দিয়া হৈছিল বুলি কলো মই ডক্টৰ তপন শইকীয়া ডক্টৰ তপন ঠিক আছে না তপন শইকীয়াক এই বঁটা দিয়া হৈছিল 2022 চনত আৰু 2023-24 চনত কাক দিয়া হৈছিল তোমাৰ এই বঁটা দিয়া হৈছিল 2024 চন অসম বৈভৱ বঁটা দিয়া হৈছিল ৰঞ্জন গগৈ ডাঙৰীয়া ঠিক আছে না ৰঞ্জন গগৈ হৈ গ'ল আমাৰ দুটা কোৱেশ্চন আনসাৰ ইয়াত পাই গলো আমি সো 2021 চনটো চাইছিলো লগতে আমি 2022 আৰু 23 মানে 22 আৰু 24 কোৱেশ্চন দুটা আমি লগতে লৈ গলো নেক্সট কোৱেশ্চনটো আছে 4 নম্বৰ প্ৰশ্নটো হ'ল যে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম প্ৰতিটো আমি কি কৰিম এই গোটে পেপাৰখন আমি 10 মিনিট এটা মানে 10টা কোৱেশ্চন কে আমি এটা লিষ্ট কৰি দিছো আপোনালোকে চাই ল'ব ঠিক আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বাৰহান্দ কি হেত নহয় বেলেগ ভাষা নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ সিচুৱেটেড ইন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইয়াৰ অসমীয়াটো আগতে পাৰ হৈ গ'ল ঠিক আছে যে কৈছে যে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোনখন চহৰত অৱস্থিত ইয়াৰ আনসাৰ হ'ব তোমাৰ আহমেদাবাদ ঠিক আছে নে গুজৰাটৰ আহমেদাবাদত তোমাৰ কি আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন পোৱা যায় ক'ত আছে আহমেদাবাদ ওকে আহমেদাবাদত কি আছে গুজৰাটৰ তোমাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন পোৱা যায় এই নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আন এটা নাম কি তোমাৰ ইয়াৰ আন এটা নাম হ'ল মটেৰা কি হয় ষ্টেডিয়াম ঠিক আছে না মটেৰা ষ্টেডিয়াম বুলি ক'ব পাৰি কি বুলি কয় মটেৰা ষ্টেডিয়ামৰ স্পেলিং STADIUM না মই নাজানো বুলি ভাবিব নালাগে এনে চাই লৈছো ঠিক আছে মটেৰা ষ্টেডিয়াম ঠিক আছে ওকে নেক্সট কোৱেশ্চন হৈছে যে MPLAD আঁচনিত LAD ৰ সম্পূৰ্ণ মানে ৰূপটো কি ঠিক আছে কৈছে যে আঁচনি এখন আছে সেই আঁচনিখন হ'ল তোমাৰ MPLAD এই আঁচনিখনত সুধিছে যে এই LAD কি বুজাইছে এই LAD কি বুজাইছে ইয়াত তোমাৰ LAD বুজাইছে লোকেল এৰিয়া ডেভেলপমেন্ট বুজাইছে তাৰ মানে এখন আঁচনি হয় এখন আঁচনি সম্পূৰ্ণ নামটো হৈ গ'ল তোমাৰ মেম্বাৰ অফ পাৰ্লিয়ামেন্ট local area development scheme
লোকেল এৰিয়া ডেভেলপমেণ্ট ঠিক আছে লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম বুলি এখন স্কিম আছে এই স্কিমখন তোমাৰ কি কৰা হয় মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট সকলক দিয়া হয় এমপি সকলক দিয়া হয় কিয় দিয়া হয় যাতে এমপি সকলে নিজৰ জেগাত মানুহৰ নিডছৰ ভিত্তিত ঠিক আছে যদি কোনোবা মানুহে বিচাৰে যে তেওঁলোকৰ কি হয় তেওঁলোকৰ লোকেলি এৰিয়াত বা লোকেল এৰিয়াত কিবা ডেভেলপমেণ্টৰ কাম থাকে সেই কামৰ মতে সেই মানুহখিনি যেতিয়া বিচাৰিব সেই বিচৰাৰ ভিত্তিত সেই এমপি জনে চেংচন কৰি পেলাই কিছু টকা দিব পাৰিব তেওঁ লোকেল এৰিয়া ডেভেলপমেণ্টৰ কাৰণে তেওঁ স্থানীয় যিবোৰ এৰিয়া আছে সেই এৰিয়া ডেভেলপমেণ্টৰ কাৰণে এই কাম কৰিব পৰা হ'ব ঠিক আছে আৰু এই কাম কৰিবলৈ কি দিয়ে পইচা দিয়ে ঠিক আছে আৰু এই আঁচনি কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল এই আঁচনিখন তোমাৰ লঞ্চ হৈছিলে 23 ডিচেম্বৰ 1993 লঞ্চ হৈছিলে আৰু কোৱা হৈছিলে যে এমপি সকলে নিজৰ স্থানীয় জেগাসমূহত উন্নয়নৰ কাম কৰিব পাৰিব আৰু দিস স্কিম was launched in 23 ডিচেম্বৰ ঘামি আছে হাতখন বাবৰে 23 ডিচেম্বৰ ঠিক আছে 23 ডিচেম্বৰ 1993 এই স্কিমখন কি হ'ল লঞ্চ কৰা হ'ল হ'ব না ভেৰি গুড ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো কি আছে নেক্সট কোৱেশ্চনটো ক'ত গ'ল 7 নম্বৰ নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৈছে যে নিম্নলিখিত কোনটো স্থানে ইয়াত তোমাৰ 4টা অপচন আছে দেখিছা এটা অপচন আছে তোমাৰ ডিৰাক এখন তোমাৰ পেপাৰ হয় ডাউনলোড কৰাৰ কাৰণে এনেকৈ পিকচাৰ কোৱালিটিটো বেয়া আহিছে এটা আছে ডিৰাক এটা আছে ডিমাপুৰ এটা আছে বক্সিৰহাট আৰু এটা আছে যোৰহাট কোনখন ঠাই কৈছে তোমাৰ অসমৰ লগত কি কৈছে অৰুণাচলক সংলগ্ন কৰিছে এখন হ'ল তোমাৰ ডিৰাক ঠিক আছে ডিৰাক নামৰ যিডোখৰ জেগা আছে সেই এই ডিৰাক ক'ত আছে ডিৰাক আছে তোমাৰ তিনচুকীয়াত আছে ডিৰাক ঠিক আছে তিনচুকীয়াত ডিৰাক আছে ঠিক আছে হৈ গ'ল এতিয়া আমি গম পাব লাগিব যে আমাৰ অসমৰ উত্তৰ পূব আৰু পশ্চিম দিশত কি ষ্টেট আছে বা কি কাণ্ট্ৰিৰ লগত আমাৰ অসমৰ কি আছে আমাৰ সাৰাউণ্ডিং ঠিক আছে আমাৰ চাৰিওকাষেনো কি দেশ আছে বা কি ৰাজ্য আছে সেইসমূহ আমি জনাটো বৰ দৰকাৰ আৰু তাৰ কাৰণে এটা শ্বৰ্ট ট্ৰিকো আছে সেই শ্বৰ্ট ট্ৰিকো যদি মনত ৰাখিলেও আমাৰ কাৰণে কি হ'ব সুবিধা হ'ব ঠিক আছে এতিয়া মোক ক'ব লাগে যে অসমৰ চাৰিওফালে কি আছে ঠিক আছে চোৱা এতিয়া প্ৰথমে হ'ল যে আমাৰ কি আছে এটা হ'ব নৰ্থ এটা হৈ গ'ল আমাৰ নৰ্থ ডিৰেকশ্যন এটা হৈ গ'ল তোমাৰ ইষ্ট ডিৰেকশ্যন ঠিক আছে নে আৰু এটা হৈ গ'ল তোমাৰ ৱেষ্ট ডিৰেকশ্যন আৰু এটা হৈ গ'ল তোমাৰ সাউথ ডিৰেকশ্যন ঠিক আছে এই চাৰিওফালে আমাৰ অসমৰ চাৰিওফালে কি আছে নৰ্থৰ ফালে কি আছে ইষ্টৰ ফালে কি আছে ৱেষ্টৰ ফালে কি আছে চোৱা প্ৰথম কথা নৰ্থৰ ফালে শ্বৰ্ট ট্ৰিকটো হ'ল যে নোৱাৰো বহুত টান নো মানে নৰ্থ ঠিক আছে নো আৰু বহুত টান আৰু বহুত টান মানে হৈ গ'ল তোমাৰ ভূটান বহুত টান মানে হৈ গ'ল তোমাৰ ভূটান আৰু মানে হৈ গ'ল তোমাৰ অৰুণাচল প্ৰদেশ ঠিক আছে নে নো আৰু বহুত টান ঠিক আছে ইষ্টৰ ফালে নামাৰো নামাৰো অৰুণাচল আকৌ আহিলে তোমাৰ অৰুণাচল মা মানে হৈ গ'ল তোমাৰ মণিপুৰ আৰু না মানে হৈ গ'ল তোমাৰ নাগালেণ্ড কি হ'ব নাগালেণ্ড ঠিক আছে ৱেষ্টৰ ফালে কি হ'ব তোমাৰ ৱেষ্ট মে মানে মেঘালয়া ৱেষ্ট মে বেং মানে এটা বেং হৈ গ'ল তোমাৰ বাংলাদেশ আৰু এটা বেং হৈ গ'ল তোমাৰ ৱেষ্ট বেংগল ৱেষ্ট মে বেং এইটো কি হয় তোমাৰ ট্ৰিক হয় ঠিক আছে নে ট্ৰিক হয় আৰু তোমাৰ কি আহিলে সাউথৰ ফালে কি হ'ব মি এণ্ড ৰাম ত্ৰিপুৰালৈ যাম কি হ'ব মি এণ্ড ৰাম মিজোৰাম ঠিক আছে নে মি মানে তোমাৰ মেঘালয়া ইয়াতো পৰিব তোমাৰ মেঘালয়া মি এণ্ড ৰাম মানে হৈ গ'ল মিজোৰাম ত্ৰিপুৰালৈ যাম ত্ৰিপুৰা ঠিক আছে নে কি হ'ব তোমাৰ ত্ৰিপুৰা এইকেইটা কি হৈ গ'ল আমি জানিব লাগিব যে আমাৰ অসমৰ নৰ্থ ইষ্ট আৰু ৱেষ্ট সাউথৰ ফালে কি আছে এইখন আছে ঠিক আছে নে শ্বৰ্ট ট্ৰিকটো হ'ব নে ডিৰাক কি হ'ব তোমাৰ ডিৰাকে কি কৰে অসম আৰু অৰুণাচলক কি কৰে লগাই ঠিক আছে হৈ যাব এইখিলৈকে ওকে আমি 6 নম্বৰ কুৱেশ্যনটো কি কৰিলোঁ 5 নম্বৰ 7 নম্বৰ ডাইৰেক্ট 6 নকৰিলোঁ আচ্ছা মানে 5 নম্বৰ কুৱেশ্যন তলতে আমাৰ 6টো ওলাব লাগে ওকে তাৰমানে ইয়াতহে ওলাব 6টো ঠিক আছে 6টো আমাৰ 7ৰ ওপৰত 6টো ওলাব 7 নম্বৰ হৈ গ'ল আচ্ছা 6 সোমাই থাকিলে 6 কুৱেশ্যনটো আমি কৰি ল'ম পটককৈ 6 কুৱেশ্যনটো কৰি লওঁ বাকী এইটো হৈ যাব ন এইটো লিখি দিলোঁ ধুনীয়াকৈ ওকে এতিয়া আমি চাব লাগিব 6 নম্বৰ কুৱেশ্যনটো আমি 7 নম্বৰ কৰিলোঁ 6 নেদেখিলোঁ
on whose birthday is Abhiruchi Sports Day celebrated? সকলোৱে জানো যে আমাৰ ভোগেশ্বৰ বৰুৱাৰ কি হয় ভোগেশ্বৰ বৰুৱাৰ বাৰ্থডে দিনা আমি কি সেলিব্ৰেট কৰো আমি অভিৰুচি ক্ৰীড়া দিৱস সেলিব্ৰেট কৰো সো তেওঁ বাৰ্থডে ডেটটো কেতিয়া আছিলে ক'ব পাৰিবানে 3 ছেপ্টেম্বৰ তাৰিখ ঠিক আছে সো 3 ছেপ্টেম্বৰ তাৰিখটো আমি 3 ছেপ্টেম্বৰ দিনটো আমি তেওঁ বাৰ্থডে হয় আৰু সেই দিনটো আমি অভিৰুচি ক্ৰীড়া দিৱস মানে অভিৰুচি ক্ৰীড়া দিৱস বুলি অসমীয়াত কয় আৰু ইংলিছত অভিৰুচি স্পৰ্টছ ডে অভিৰুচি স্পৰ্টছ ডে কি হ'ব অভিৰুচি স্পৰ্টছ ডে হিচাপে আমি কৰো সেলিব্ৰেট কৰো ঠিক আছে তেওঁ কোন হয় তেওঁ প্ৰথম কি হয় অৰ্জুন বঁটা বিজয়ী মানুহ আছিলে তেওঁ কোন হয় প্ৰথম অৰ্জুন বঁটা বিজয়ী মানুহ আছিলে তেওঁ জন্মদিনটোত আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে সেলিব্ৰেট কৰো 1966 তেওঁ কি কৈছিলে প্ৰথম অসমীয়া আছিলে যি অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে 1966 যিটো তোমাৰ এছিয়ান গেমছ হৈছিলে যে গেংটকত তাৰ 800 মিটাৰ ৰেচত তেওঁ গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলে কি আছিলে 1966 এছিয়ান যেটো গেম হৈছিলে বেংককত 1966 এছিয়ান গেমছ ক'ত হৈছিলে বেংককত হৈছিলে হয়নে বেংককত হৈছিলে তাত তেওঁ 800 মিটাৰ ৰেচৰ যেটো দৌৰ হৈছিলে ন এই 800 মিটাৰ ৰেচত তেওঁ কি পাইছিলে 800 মিটাৰ ৰেচত তেওঁ গোল্ড মেডেল পাইছিলে হয়নে গোল্ড মেডেল পাইছিলে ঠিক আছে সো তেওঁ প্ৰথম অসমীয়া হয় he was the first Assamese he was the first Assamese ঠিক আছে না যি কি পাইছে অৰ্জুনা এৱাৰ্ড পাইছে ঠিক আছে ওকে সো তেওঁ জন্ম তাৰিখটো আমি 3 ছেপ্টেম্বৰ তাৰিখটো আমি কি হিচাপে পালন কৰো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰো নেক্সট আহিলে হিমা দাসৰ বিষয়ে আমি জানোৱে তেওঁ ধিং এক্সপ্ৰেছ বুলিও কোৱা হয় ঠিক আছে তেওঁ এগৰাকী দৌৰবিদ হয় মনালিসা বৰুৱা মেহতা এই মনালিসা বৰুৱা মেহতা হল এগৰাকী অসমৰ কি টেবল টেনিছ প্লেয়াৰ তেওঁ কি হয় এগৰাকী টেবল টেনিছ প্লেয়াৰ হয় টেবল টেনিছ প্লেয়াৰ ওকে সো মনালিসা বৰুৱা আছিলে প্ৰথমে তাৰপৰা মেহতা হল মনালিসা বৰুৱা প্ৰথম কি হয় মানে কি হয় তেওঁ অসমৰ কি হয় টেবল টেনিছ প্লেয়াৰ হয় তেওঁ অৰ্জুন এৱাৰ্ড পাইছিলে 1987 ত সো মনালিসা বৰুৱাও 1987 ত কি পাইছিলে অৰ্জুন এৱাৰ্ড পাইছিলে অৰ্জুনা এৱাৰ্ড তেওঁ পাইছিলে ঠিক আছে নে তেওঁ যাৰ লগত বিয়া হৈছিলে তেওঁ আকৌ 8 টাইমছ তেওঁ যাৰ লগত বিয়া হৈছিলে তেওঁ 8 টাইমছ নেশ্যনেল টেনিছ প্লেয়াৰ আছিলে হয়নে তেওঁ আকৌ নেশ্যনেল টেনিছ প্লেয়াৰ আছিলে মানে তেওঁ নেশ্যনেল চেম্পিয়ন আছিলে ঠিক আছে টেনিছৰ কি আছিলে তেওঁ চেম্পিয়ন 8 টাইম চেম্পিয়ন আছিলে তেওঁ যাৰ লগত বিয়া হৈছিলে তেওঁৰ নাম আছিলে কি তোমাৰ কমলেশ মেহতা ঠিক আছে সো কমলেশ মেহতা কোন আছিলে তেওঁ 8 টাইমছ টেবল টেনিছ চেম্পিয়ন আছিলে কোন তেওঁ যাৰ লগত বিয়া হৈছিলে কমলেশ মেহতা আৰু তেওঁৰ লগত বিয়া হোৱাৰ পাছতে তেওঁৰ নাম কি হৈ গ'ল মনালিসা বৰুৱা মেহতা হৈ গ'ল ঠিক আছে নে তাৰপৰা ৰাধা গোবিন্দ বৰুৱা কোন হয় ওৱাও তেওঁ কথা নকবাই ৰাধা গোবিন্দ বৰুৱাক লায়ন মেন অফ আছাম বুলি কোৱা হয় লায়ন মেন অফ আছাম বুলি কোৱা হয় আৰজি বৰুৱা কি বুলি কোৱা হয় লায়ন মেন অফ আছাম বুলি কোৱা হয় তেওঁ এখন বাতৰি কাকত ইন্ট্ৰোডিউস কৰিছিলে আছাম ট্ৰিবিউন বুলি কেতিয়া ক'ব পাৰিবানে 1939 আছাম ট্ৰিবিউন খন তেওঁ কি কৰিছিলে ফাউণ্ড কৰিছিলে ঠিক আছে সো হি ইজ দা ফাউণ্ডাৰ অফ আছাম ট্ৰিবিউন ইন 1939 ফাউণ্ড কৰিছিলে কি আছাম ট্ৰিবিউন নামৰ নিউজ পেপাৰখন আছাম ট্ৰিবিউন was founded by আৰজি বৰুৱা ঠিক আছে আৰু আৰজি বৰুৱা কি বুলি কোৱা হয় তোমাৰ লায়ন মেন অফ আছাম বুলি কোৱা হয় ঠিক আছে তেওঁৰ লিডাৰশ্বিপতে 1960 ত নেহেৰু ষ্টেডিয়ামখন বিল্ড কৰা হৈছিলে সো কাৰ লিডাৰশ্বিপত গুৱাহাটী নেহেৰু ষ্টেডিয়ামখন বনোৱা হৈছিলে 1960 ত তেওঁ আন্ডাৰতে বা তেওঁৰ লিডাৰশ্বিপৰ আন্ডাৰতে নেহেৰু ষ্টেডিয়ামখন বনোৱা হৈছিলে ওকে নেহেৰু ষ্টেডিয়ামখন বনোৱা হৈছিলে সো তেওঁ কি বুলি কোৱা হয় লায়ন মেন অফ আছাম বুলি কোৱা হয় তেওঁ কি লিখিছিলে তোমাৰ তেওঁ 1939 ত আছাম ট্ৰিবিউন ফাউণ্ড কৰিছিলে আৰু 1960 ত তেওঁৰ দ্বাৰা কি কৰা হৈছিল তোমাৰ নেহেৰু ষ্টেডিয়ামখন তেওঁৰ লিডাৰশ্বিপতে কি কৰা হৈছিলে বনোৱা হৈছিলে ঠিক আছে নে ওকে নেক্সট কোৱেশ্চন চাম 10 নম্বৰ কোৱেশ্চনটো কি আছে আমি 9 নম্বৰ চালো অলৰেডি এতিয়া হয় নহয় আমি 6 টো চাই ললো ওকে 7 টো চালো ইয়াত ডাইৰেক্ট চালো ওকে 9 চাব আছে ওকে 9 চাব আছে
9 number question to কৈছে যে who put forward the law of physics that every action has an equal and opposite reaction কৈছে যে কোনটো গতি সূত্ৰ ঠিক আছে ইয়াৰ কৈছে যে এটা কোন মানে এটা সূত্ৰৰ কথা কৈছে যে সূত্ৰটো কৈছে যে every action প্ৰতিটো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকে বুলি কোনজনে কৈছিল আমি সকলোৱে জানো কি আছিল স্যাৰ আইজাক নিউটনে ঠিক আছে সো নিউটনে গতিৰ ক্ষেত্ৰত তিনটা ল দিছিলে সো সেই তিনটা কি বুলি কোৱা হয় কি বুলি কোৱা হয় নিউটনছ ল অফ মোশন বুলি কোৱা হয় কি বুলি কয় নিউটনছ ল অফ মোশন বুলি কোৱা হয় তেওঁ দিয়া তিনটা গতিক নিউটন ল অফ মোশন বুলি কোৱা হয় প্ৰথমটো গতি মতে কি কৈছিলে যে প্ৰথমটো কথা কৈছিলে যে প্ৰথমটো ল তেওঁ মতে প্ৰথমটো ল আছিল যে যদি কিবা মুভিঙত থকা বস্তু যদি কিবা মুভমেন্টত থকা বস্তু এই মুভমেন্টত থাকিয়ে ভাল পাব ঠিক আছে না যদি এটা বস্তু মুভমেন্টত আছে হি মুভমেন্টত থাকিয়ে ভাল পাব বা হি মুভমেন্টত থাকিবলৈকে বিচাৰিব বা তেওঁ কৈছে যে যদি কিবা এটা বস্তু ৰেষ্টত আছে যদি একটা জায়গাতে ৰৈ আছে হি ৰেষ্টত থাকিয়ে ভাল পাব বা ৰেষ্টত থাকিবলৈকে বিচাৰিব তা মানে কৈছে যে সেই কাৰণে আমি কি হয় আমি যেতিয়া গাড়ীত বহো আমি গাড়ীত বহি থাকো ন গাড়ীত এনেকৈ বহি থাকো আৰু গাড়ীখন তেতিয়ালৈকে ষ্টাৰ্ট নাই কৰা গাড়ী যেতিয়া ষ্টাৰ্ট কৰিব গাড়ী যেতিয়া যাব ল'ব গাড়ী যোৱাৰ লগে লগে আমি কি আমি পাছলৈ গুচি আহো হয়নে সো গাড়ীখন আগলৈ যায় আমি পাছলৈ গুচি আহো কিয় কাৰণ তুমি আগৰ পৰা ৰেষ্টত আছা সো ৰেষ্টত থাকিলে মানে কি এটা বস্তু বা এটা অবজেক্ট যদি ৰেষ্টত থাকে সেই ৰেষ্টত থাকিবলৈকে বিচাৰিব বা ৰেষ্টত থাকি ভাল পাব ঠিক আছে সো সেই কাৰণে আমি ৰেষ্টতে আছো আগৰ পৰা পতকে গাড়ীখন গুচি গ'ল আমি গম নাপালো সেইকাৰণে আমি যাব নিবিচাৰো যা আমি থাকি যাম যা হয়নে সেইকাৰণে আমি ৰেষ্টত থাকিব বিচাৰো আৰু কৈছে যে কিবা এটা বস্তু যদি মুভমেন্টত থাকে ই মুভমেন্টত থাকিবলৈকে বিচাৰিব সি কি কৰিব যেতিয়ালৈকে বাহিৰৰ পৰা এটা আনবেলেন্স ফৰ্চ যেতিয়ালৈকে এক্ট নকৰিব তেতিয়ালৈকে সি গৈ থাকিব বিচাৰিব মানে ষ্ট্ৰেট লাইনত সি ট্ৰেভেল কৰি থাকিবলৈ বিচাৰিব যেনেকৈ চাৰ বোলে তাৰ এক্সাম্পল কি তুমি বাছত গৈ আছা পতককে ব্ৰেক মাৰি দিলে সো ব্ৰেক মৰাৰ লগে লগে তুমি কি হ'ব তুমি এনেকৈ পাছল না তুমি আগলৈ যাবা এনেকৈ তুমি এনেকৈ ধৰিব লাগিব হয়নে সো কি হ'ব তুমি গৈ আছা বাছখনত ঠিক আছে পতককে ব্ৰেক মাৰিলে তুমি এনেকৈ আগলৈ গুচি যাবা আগলৈ এনেকৈ ধৰিব লাগিব ঠিক আছে সো মানে কি তুমি গৈ আছা সো গৈ থাকিয়ে ভাল পাবা ঠিক আছে তুমি যদি ৰৈ আছা ৰৈ থাকিয়ে ভাল পাবা ইয়াৰ কৈছিলে যে তোমাৰ ফাৰ্ষ্ট ল অফ মোশন বুলি কোৱা হয় বা ল অফ ইনাৰ্চিয়া বুলি কোৱা ঠিক আছে সো ল অফ ইনাৰ্চিয়া কি হয় যে তোমাৰ মুভমেন্টত থকা বস্তু এটা মুভমেন্টত থাকি ভাল পোৱা যেটা টেন্ডেন্সি বা ৰেষ্টত থকা অবজেক্ট এটা ৰেষ্টত থাকি ভাল পোৱা টেন্ডেন্সি সেই টেন্ডেন্সি তোমাৰ ইনাৰ্চিয়া বুলি কয় সো সেই কাৰণে এই ইনাৰ্চিয়া কনসেপ্ট আৰু নিউটনছ ফাৰ্ষ্ট ল অফ মোশনৰ কনসেপ্ট একে হোৱাৰ কাৰণে তোমাৰ ফাৰ্ষ্ট ল অফ মোশনক তোমাৰ কি বুলি কোৱা হয় ল অফ ইনাৰ্চিয়া বুলি কোৱা হয় ঠিক আছে সো সেকেন্ড ল অফ মোশন আমি সকলোৱে জানো যে F = ma F = কি হয় ma ইয়াৰ ডিটেইলছ মোৰ ফিজিক্সৰ ক্লাছত দি থোৱা হৈছে সেইখিনি চাই ললে হৈ যাব ঠিক আছে ওকে থাৰ্ড ল অফ মোশনত কোৱা হৈছে যে প্ৰতিটো একচনৰ এটা ৰিএকচন থাকে প্ৰতিটো একচনৰ কি থাকে এটা ৰিএকচন থাকে কি থাকে এটা ৰিএকচন থাকে তাৰ মানে কি তুমি কিবা এটা কৈছা তোমাৰ ৰিএকচন তোমাৰ থাকিবই মানে ধৰি লোৱা এতিয়া ধৰা মই হাত দুখন এনেকৈ চাপৰি মাৰিছো ঠিক আছে সো এই দুইখন এটা সমানে দুখ পাইছে ঠিক আছে মই যদি এনে কিবা এটা বস্তু মাৰো এছাত সেই অবজেক্টটো দুখ পাব মই দুখ পাম ঠিক আছে কিন্তু মোৰ হাতখনৰ সাৰফেসটো টান ঠিক আছে যদি মই গালত কাবাৰ এনেকৈ মাৰো সেই গালত বেছি দুখ পাব কিন্তু হাতত কম পাব কিয় কাৰণ ইয়াৰ সফটনেস বেছি ইয়াৰ সফটনেস কম কিন্তু মোমেন্টাম একে আছে ঠিক আছে তাৰ মানে আৰু দুইটা একে দুখ পাইছে ঠিক আছে সো কি কৈছে যে প্ৰতিটো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকে কিন্তু সেই প্ৰতিক্ৰিয়া কি হয় সমান কি হয় তাৰ ম্যাগনিটিউডটো সমান হ'ব কিন্তু তাৰ ডাইৰেকশনটো অপোজিট হ'ব তাৰ মানে স্যাৰ এক্সাম্পল হ'ল এটা ৰকেট ঠিক আছে সো ৰকেট এটা তুমি যেতিয়া ওপৰলৈ উৰাবা সেই ৰকেট তোমাৰ তললৈ জুই মাৰিব হয়নে সো তেনেকৈ এনেকৈ তললৈ জুই দিব লাগিব তুমি আৰু জুই দিয়া পাই এটা তোমাৰ ফোর্স জেনাৰেট হ'ব সেই ফোর্সে তোমাৰ তললৈ একশন কৰিব হয়নে তললৈ একশন কৰাৰ লগে লগে ই তোমাৰ ওপৰলৈ তোমাক কি কৰিব এই ফালৰ পৰা ওপৰলৈ তোমাক এনেকৈ ঠেলিব ওপৰ ঠেলিব এই ঠেলি দিয়াৰ কাৰণে কি কয় ওপৰলৈ গুচি যায়গে সেই তেনেকুৱা মানে আৰু এটা এক্সাম্পল আমি খোজ কঢ়াটো যেতিয়া আমি খোজ কাঢ়ো আমি সাৰফেস আমাৰ ভৰিটো যে দিওঁ সাৰফেস এখন যেতিয়া আমাৰ ভৰিটো দিওঁ সো ভৰি দিয়াৰ লগে লগে আমি এনেকৈ ঠেলি দিওঁ ইয়াক হয়নে আমাৰ এনেকৈ দিওঁ যেনেকৈ ঠেলি দিওঁ সো ঠেলি দিয়াৰ কাৰণে এনেকৈ ওপৰলৈ আমাক ঠেলি দিয়ে সো সেইকাৰণে আমি এখোজ আগলৈ এনেকৈ গুচি যাওঁ ঠিক আছে সেইকাৰণে আমি এনেকৈ এখোজ আগলৈ গুচি যাওঁ তাৰপৰা জাহাজত পানী এখন নাও আছে ঠিক আছে সো নাওখনৰ পৰা তুমি নামিছা ঠিক আছে এইখন হ'ল তোমাৰ নাও এই নাওখনৰ পৰা তুমি যেনিবা নামিব লাগে পাৰলৈ ঠিক আছে তোমাৰ পাৰ হয় এই পাৰলৈ তুমি যদি উঠি যাব লাগে ঠিক আছে সো তুমি যেতিয়া ইয়াত এটা ভৰি দিবা ন সো ভৰি দিয়াৰ লগে লগে নাওখন কি হ'ব তললৈ যাব আৰু তললৈ যেতিয়া হেঁচা দিবা আকৌ এই তোমাৰ ওপৰলৈ ঠেলি দিব আৰু কি হ'ব তুমি এনেকৈ যাব পাৰিবা ঠিক আছে সো এখন এবাৰ তললৈ সোমোৱা নমা কৰিব ঠিক আছে সো কৈছে যে প্ৰতিটো একচনৰ এটা কি থাকে বুলি কৈছে প্ৰতিটো একচনৰ এটা তোমাৰ ৰিএকচন থাকে ওকে সো এইটো কেতিয়া কৈছিলে এই তিনটা ল কি হ'ল তোমাৰ নিউটনৰ ল ঠিক আছে স্যাৰ আইজাক নিউটনে দিয়া ল সো এটা কথা যেতিয়া নিউটনৰ মূৰত যদি আপেলটো নপৰি নাৰিকলটা পৰিলেহেঁতেন কি হ'লহেঁতেন মোক কমেণ্ট দিব লাগিব নেক্সট কুৱেশ্যন কিবা আছে নে ওকে সো 10টা কুৱেশ্যন হৈ গ'ল নেকি 10টা কুৱেশ্যন আৰু এটা আছে আৰু এটা চাই লওঁ আমি 10 নম্বৰ কুৱেশ্যনটো আৰু ডিটেইল মানে অসমীয়াত বা ইংলিছত ওকে পাই গ'ল ইংলিছত এই কুৱেশ্যনটো কৈছে যে
What is the capital city of Zimbabwe? Zimbabwe capital কি হয়? Zimbabwe capital হল তোমাৰ হাৰাৰে, ঠিক আছে? Nairobi capital কি? Nairobi capital হল তোমাৰ Nairobi কাৰ capital হয়নে? What is the capital city of Zimbabwe? Okay. Capital city কাৰ হয়? Zimbabwe capital কি তোমাৰ হাৰাৰে, ঠিক আছে? আকৌ তোমাৰ Nairobi capital কি হয় তোমাৰ কেনিয়া। কেনিয়া। কাইৰো হৈ গ'ল তোমাৰ ইজিপ্ট। কাইৰো হৈ গ'ল তোমাৰ ইজিপ্ট, ঠিক আছে? আৰু তোমাৰ খাৰ্টুম হৈ গ'ল কি তোমাৰ সুদানৰ কেপিটেল, সুদানৰ কেপিটেল, ঠিক আছে? এইটো হল তোমাৰ কাইৰো হৈ গ'ল তোমাৰ ইজিপ্টৰ কেপিটেল, কেনিয়া হৈ গ'ল তোমাৰ নাইৰোবি কেপিটেল, হাৰাৰে হৈ গ'ল তোমাৰ জিম্বাবৱে কেপিটেল, আৰু তোমাৰ সুদান হৈ গ'ল খাৰ্টুম কেপিটেল। সো প্ৰথম 10টা কোৱেশ্চন কমপ্লিট। নেক্সট ভিডিওটোতে আমি 11 পৰা আৰম্ভ কৰি পেলাই গৈ থাকিম, ঠিক আছে? সো যদি ভাল পাইছে আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। আৰু এটা আগৰ দিয়াৰ দৰে এটা ইনফৰমেশ্যন মই সদায় দিওঁ যে আমাৰ চেনেল বিদ্যা কোচিং কিতাপৰ সম্পূৰ্ণকৈ আপুনি ইউটিউবত সাৰ্চ কৰিব। আপুনি সকলো সোশ্যাল সায়েন্সৰ পৰা ধৰি লৈ আপুনি ইংলিছৰ গ্ৰামাৰ ভকেবুলাৰি কম্প্ৰিহেনশন গোটেইখিনি আপুনি এটা প্লেলিষ্ট পাই যাব। সেইখিনি চাবলৈ নাপাহৰিব। যদি সেইখিনি ভাল পায় তেতিয়াহে আপুনি প্লে ষ্টৰত গৈ পেলাই এপটো ডাউনলোড কৰিব, ঠিক আছে? তো তেতিয়াহে আপুনি প্লে ষ্টৰত গৈ পেলাই এপটো ডাউনলোড কৰিব। মই আপোনাক প্লে ষ্টৰত এপ ডাউনলোড কৰি পেলাই 169 আপোনাক আগত পে' কৰিব নাই কোৱা। আপুনি আগত চাই ল'ব প্লেলিষ্টখন। যদি ভিচিটি গৈ পেলাই আপুনি প্লেলিষ্টখন ভাল পায় তেতিয়াহে আপুনি 169 এপটো ডাউনলোড কৰি পেলাই সম্পূৰ্ণ কোৰ্ছটোৰ সৈতে PDF সমূহ ডাউনলোড কৰি ল'ব পাৰিব। থেংক ইউ ভেৰি মাছ। ইয়াৰ নেক্সট পাৰ্টটো পাবে আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।